Success comes from dream, vision, and persistence. নিউয়ৰ্কৰ ব্ৰুকলিনত জন্মগ্ৰহণ কৰা হাৱাৰ্ড চাল্জ আছিল এজন দৰিদ্ৰ পৰিয়ালৰ সন্তান। তেওঁৰ দেউতাক এজন ট্ৰাক ড্ৰাইভাৰ আছিল আৰু যেতিয়া তেওঁ 7 ইয়াৰ্ছৰ আছিল তেওঁৰ দেউতাকৰ বৰফৰ ওপৰত ভৰি পিছলি যোৱাত ভৰি ভাঙিছিল আৰু চাকৰি হেৰুৱাবলগীয়া হৈছিল। 7 ইয়াৰ্ছৰ হাৱাৰ্ডে দেউতাকৰ অপমান আৰু সংগ্ৰাম নিজৰ চকুত দেখিছিল। সৰুকালৰ এই দুখ কষ্টই তেওঁক ডাঙৰ সপোন দেখিবলৈ শিকাইছিল। এই দৰিদ্ৰতাৰ পৰা ৰক্ষা পাবলৈ হাৱাৰ্ডে স্পৰ্টছ শিকিলে। গ্ৰেজুৱেশ্যন কৰাৰ পিছত ছিয়েটলত ষ্টাৰবাকছ নামৰ সৰু কফি কোম্পানীত মাৰ্কেটিং এণ্ড ৰিটেইল ডাইৰেক্টৰ হিচাপে কাম কৰে। হাৱাৰ্ডৰ সপোন আছিল ষ্টাৰবাকছক এটা গ্ল'বেল কমিউনিটি হাবলৈ ৰূপান্তৰিত কৰা। তেওঁ মেনিফেষ্ট কৰিছিল ভিজুৱেলাইজেশ্যনৰ দ্বাৰা যে তেওঁ বিশ্বৰ বিভিন্ন দেশত ট্ৰেভেল কৰি ষ্টাৰবাকছক এক্সপাণ্ড কৰি আছে। ঠিক তেওঁ ভিজুৱেলাইজ কৰাৰ দৰেই হ'ল। তেওঁ লাহে লাহে ষ্টাৰবাকছক ৱৰ্ল্ডৰ ওৱান অৱ দ্য লাৰ্জেষ্ট কফি হাউচ চেইনছলৈ এক্সপাণ্ড কৰিছিল। বৰ্তমান 80টা দেশত ষ্টাৰবাকছৰ 36,000 ষ্ট'ৰ্ছ আছে, যাৰ মাৰ্কেট ভেলু $100 বিলিয়ন। এনেকৈ হাৱাৰ্ডৰ ভিজন, হাৰ্ডৱৰ্ক এণ্ড পাৰ্চিষ্টেন্সে ষ্টাৰবাকছক বিলিয়নাৰৰ পজিশ্যন দিলে।